হেল্ল' ফ্ৰেণ্ডছ, তো মই আজি লৈ আহিলোঁ আকৌ আজি এটা নতুন ভিডিঅ'। আজি মই এখন R3 উঠাইছোঁ। R3খনত দেখাম চেঞ্জ পৰ্ট কেনেকৈ কৰি চেঞ্জ কৰে। তাৰ কাৰণে মই ষ্টেণ্ড দি লৈছোঁ। ষ্টেণ্ড মানে ইয়াৰ সেই ষ্টেণ্ড নহয়, কাঠৰ ষ্টেণ্ড দিছোঁ তলত। তাৰপিছত মই চকা খুলি আছোঁ। এইটো চকাটো খুলি আছোঁ। ইয়াৰ ষ্টেণ্ডটো দিওঁতে অলপমান প্ৰব্লেম হয়, আপোনালোকে অলপমান চাই চিন্তি লগাব ষ্টেণ্ড। চকা ওলাই ল'লোঁ। চকা ওলোৱাৰ পিছত ইয়াৰ এইটো প্লাষ্টিকৰ কভাৰটো খুলি ল'ব লাগে। তাৰ কাৰণে আপোনাৰ তাতে 4 নম্বৰ এলেংকি থাকে, 5 নম্বৰ এলেংকি বল্টটো থাকে, বোলে গোটেইখিনি ওলাই ল'ব। স্ক্ৰুও থাকে এনে নৰ্মেল স্ক্ৰু। যেন সময় কভাৰটো ওলাই ল'লোঁ। এতিয়া মই আগৰ স্প্ৰকেট কভাৰটো খুলি আছোঁ। ইয়াতে 30 নম্বৰ যোনটো নাট থাকে, নাটটো মানে বহুতে টাইট থাকে। তো আমাৰ ধৰক স্পেচিয়েল টুলছ আছে, সেই হিচাপত মই স্পেচিয়েল টুলছেদি খুলিছোঁ। স্পেচিয়েল টুলছটো বাৰু মই দেখুওৱা নাই, নেক্সট কেতিয়াবা ভিডিঅ'ত মই দেখাম। তাৰপিছত চুইং আমাৰটো ওলাই লৈছোঁ। ওলাই কেনে এতিয়া এইখিনি মুচি আছোঁ, অলপমান গ্ৰীচিং কৰি কেনে এতিয়া কলাৰটো লগাম। কলাৰটো লগাই আছোঁ। পুৰণা চেইনটো বাৰু নেদেখালোঁ, নতুন চেইনটোৱে চাওক। চেইন পকেটটো বহুতেই বেয়া হৈ গৈছিলে, বিশেষকৈ চেইনডাল বেছি বেয়া হয়। তাতে ফিটিং কৰিছে। ফিটিং কৰাৰ আগতে অলপমান গ্ৰীচ চ্ৰিচ কৰি ল'ব লাগে। বিয়াৰিং চিয়াৰিংবিলাকত, এক্সেল এইবিলাকত অলপমান গ্ৰীচিং কৰি ল'ব। তো ইয়াৰ কাম কৰাত অলপমান অসুবিধা হয় বাৰু, একো নাই, তথাপিও দুইজনে কৰিলে বাৰু ভাল হয়, এজনে অলপমান অসুবিধা হয়। তাতে যিয়ে নহওক পিছৰ স্প্ৰকেটটো মই চেঞ্জ কৰি আছোঁ। তো মাৰ্কিংটো চাই কেনে লগাব। এতিয়া আমাৰ এইবিলাক বল্টবিলাক টাইট কৰোঁতে আমাৰ চব টৰ্কিং থাকে বাৰু। মই চবতে দেখুওৱা নাই, এইটোত মই দেখাই দিছোঁ বাৰু। টৰ্ক কৰাটো মই দেখাই দিছোঁ। তো টৰ্ক ৰেঞ্চ দি কিনে মই টাইট কৰি আছোঁ। তো মোৰ ভিডিঅ'টো চাই কেনে কেনেকুৱা লাগিছে আপোনালোকে জনাব, কমেণ্ট, লাইক, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই কেনে যদি কিবা উপকৃত হৈছে, তেতিয়াহ'লে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া মই আকৌ চকা লগাই আছোঁ। হৈ গ'ল এতিয়া মোৰ চকা লগোৱা। এতিয়া গাড়ীখন একবাৰ চলাই কেনে চাম। ধন্যবাদ।